এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান, অসমৰ দ্ৰোণ ভূঞা, পাৰ্বতী বৰুৱা আৰু সৰ্বেশ্বৰ বসুমতাৰীলৈ পদ্মশ্ৰী সন্মান, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপৰি কেইবাগৰাকীও নেতাৰ নিৰ্বাচনী প্ৰচাৰ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৱাইনাডত ৰোড শ্বত অংশগ্ৰহণ, ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পৰহিলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, ৰাজ্যখনৰ 4টা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 47গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডঃ পদ্মা সুব্ৰমণ্যমক পদ্ম বিভূষণ সন্মান প্ৰদান কৰে। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয়। অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী উষা উথুপে আজি সন্মানীয় পদ্মভূষণ বঁটা গ্ৰহণ কৰে। পদ্মভূষণ বঁটাপ্ৰাপক আন ব্যক্তিসকল হ'ল সমাজসেৱক ডঃ সীতাৰাম জিন্দাল, হৃদৰোগ বিশেষজ্ঞ ডঃ তেজস মধুসূদন পেটেল আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল ৰাম নায়ক। অসমৰ পৰা হস্তি বিশেষজ্ঞ পাৰ্বতী বৰুৱা, চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙৰ শুকনানী কৃষ্টিৰ শিল্পী দ্ৰোণ ভূঞাক এই সন্মানেৰে সন্মানিত কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ সৰ্বোচ্চ সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই 3টা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ আলিগড় জিলাত নিৰ্বাচনী সমাৱেশত অংশ লয়। নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে বিৰোধী মিত্ৰজোঁটক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁলোকে পৰিয়ালতন্ত্ৰক উৎসাহিত কৰাৰ লগতে তোষামোদৰ ৰাজনীতি কৰি আহিছে। তেওঁ লগতে কয় যে সম্প্ৰতি দেশৰ পৰা দৰিদ্ৰতা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লগতে দুৰ্নীতি আৰু পৰিয়ালবাদৰ অৱসান ঘটোৱাৰ সময় সমাগত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও আলিগড় আৰু ফতেহপুৰ ছিক্ৰি জিলাত প্ৰচাৰ চলায়। একেদৰে বিৰোধী দলসমূহে প্ৰচাৰ ব্যাপক ৰূপত চলাই আছে। বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে আজি বুলন্দশ্বাহৰ জিলাত আয়োজিত এটা নিৰ্বাচনী সমাৱেশত দিয়া ভাষণত বিজেপিক সমালোচনা কৰি কয় যে দলটোৱে জনসাধাৰণক আভুৱা ভৰাৰ বিপৰীতে সঁচা অৰ্থত কোনো লেখত ল'বলগীয়া কাম কৰা নাই। কংগ্ৰেছ দলৰ হৈ ৰাজ্যখনৰ তত্বাৱধায়ক অবিনাশ পাণ্ডে আজি বিভিন্ন স্থানত প্ৰচাৰ চলায়। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেৰালাৰ ৱাইনাড সমষ্টিত দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ এটা ৰোড শ্বত অংশ লয়। সমষ্টিটোত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও কেইবাটাও প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। আজি ৱাইনাডত প্ৰচাৰ চলাই ডঃ শৰ্মাই কয় যে সমষ্টিটোৰ জনসাধাৰণে কংগ্ৰেছ নেতাগৰাকীক এইবাৰ সমষ্টিত উত্তৰ দিব। ইফালে চুৰাটত বিজেপিৰ প্ৰাৰ্থী মুকেশ দালাল বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান পৰহিলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নিৰ্বাচন হ'ব। আনহাতে তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবেও ব্যাপক প্ৰচাৰ অব্যাহত আছে। দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত আজি মন্ত্ৰী অশোক সিংহালে তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। তামুলপুৰ বিধানসভা সমষ্টিৰ 4টা স্থানত প্ৰচাৰ সভাত অংশ লৈ মন্ত্ৰী সিংহালে প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ আহ্বান জনায়। BTAৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ প্ৰাৰ্থীগৰাকীৰ হৈ কাইলৈ বিজেপিৰ জ্যেষ্ঠ নেতা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰ জিলাৰ নাগৰিজুলিত প্ৰচাৰ অভিযানত অংশ ল'ব। ইপিনে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি খেত্ৰী গাঁও পঞ্চায়ত আৰু ধূপগুৰি গাঁও পঞ্চায়তত প্ৰচাৰ চলোৱাৰ উপৰি বিয়লিৰ ভাগত সোণাপুৰ মণ্ডলত আয়োজিত এটা সমাদলত অংশ লয়। বিজেপি নেতা তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বৰপেটা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বজাৰীৰ চাউলীয়াবৰীত প্ৰচাৰ চলায়। একেদৰে সমষ্টিটোৰ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰাবৰ ঠাকুৰে আজি বিয়লি চানমাৰীৰ কলনী খেলপথাৰত এখন প্ৰচাৰ সভাত অংশ লৈ শাসকীয় বিজেপিক সমালোচনা কৰে। এই কাৰ্যসূচীত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেত্ৰী সুপ্ৰিয়া শ্ৰীনেট আৰু মহিমা সিং উপস্থিত থাকে। এতিয়া খন্তেক বাণিজ্যিক বিৰতি। শুনক, এয়া কেৱল ফোনৰ এটা শব্দ নহয়, ক্ষুদ্ৰ কৃষকসকলৰ বাবে এয়া এক সন্মানৰ শব্দ। বীজ সাৰৰ বাবে মহাজনৰ পৰা কত ঋণ লৈছিল, তেতিয়া শস্যৰ ক্ষতিৰ বাবে আপুনি কেনেদৰে কান্দিছিল। মোদীজীয়ে আমাৰ দুখ বেদনা বুজি পাইছে, MSP বৃদ্ধি কৰিছে,
জলসিঞ্চন বৃদ্ধি কৰিছে, বীমা পৰিশোধ বৃদ্ধি কৰিছে, অনলাইন বজাৰ সৃষ্টি কৰিছে আৰু তথাপিও তেওঁ কয় যে এইটো মাত্ৰ এটা আৰম্ভণিহে। দেশক আৰু আগুৱাই লৈ যোৱাৰ মোদীজীৰ এয়া গ্যাৰাণ্টি আৰু মোদীজীক আগুৱাই লৈ যোৱাৰ গ্যাৰাণ্টি মোৰ। পদুম ফুলৰ চিহ্নত ভোট দিয়ক, বিজেপিক জয়যুক্ত কৰক। গুৱাহাটী সমষ্টিত বিজেপি কংগ্ৰেছৰ উপৰি অন্যান্য ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। সমষ্টিটোত নিৰ্বাচনী প্ৰস্তুতি তথা প্ৰচাৰ সন্দৰ্ভত আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়। ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। গুৱাহাটী লোকসভা সমষ্টিতো ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি, জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা ঠাকুৰৰ লগতে অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টিটোৰ চুকে কোণে প্ৰচাৰ অভিযান চলাই ৰাইজৰ মন জয় কৰাৰ চেষ্টা চলাইছে। উল্লেখ্য যে গুৱাহাটী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা হৈছে 10 গৰাকী। অৱশ্যে মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত ভাৰতীয় জনতা দলৰ নয়ন দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী অৰ্পিতা চৌধুৰীৰ মনোনয়ন পত্ৰ বাতিল হয়। সেই অনুসৰি মনোনয়ন পত্ৰ বৈধ হোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে 8 গৰাকী। উল্লেখযোগ্য যে আজিৰ দিনটোত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে প্ৰচাৰ অভিযান চলায়। একেদৰে কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা ঠাকুৰৰ হৈ আজি গুৱাহাটীৰ চানমাৰীত প্ৰচাৰ অভিযানত অংশ লয় কংগ্ৰেছৰ সামাজিক মাধ্যম কোষৰ ৰাষ্ট্ৰীয় অধ্যক্ষ সুপ্ৰিয়া নাটে আৰু আন এগৰাকী কংগ্ৰেছ নেত্ৰী মহিমা সিঙে। উল্লেখ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ সংখ্যা হৈছে 10টা। গুৱাহাটী লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 20,19,444 গৰাকী। ইয়াৰে 9,93,268 গৰাকী হৈছে পুৰুষ আৰু 10,26,118 গৰাকী হৈছে মহিলা। ইফালে নগাঁও সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ ফুৰবন্ধত আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী সভাত অংশ লয়। মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ অধীনৰ পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা দুখনৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰত আজি অনুষ্ঠিত পুনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। আজি পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি 5 বজাত সামৰণি পৰে। বিয়লি 3 বজালৈকে লাভ কৰা তথ্য অনুসৰি 63%ৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত যোৱা 19 এপ্ৰিলত হোৱা ভোটগ্ৰহণৰ সময়ছোৱাত এই 11টা ভোটগ্ৰহণ কেন্দ্ৰত কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ লগতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উপৰি ভোটদানত অনিয়ম হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে এই নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰকেইটাত আজি পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে পূব ইম্ফল জিলাৰ 7টা আৰু পশ্চিম ইম্ফল জিলাৰ 4টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হয়। অৰুণাচল প্ৰদেশৰ 4টা বিধানসভা সমষ্টিৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰত পৰহিলৈ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ভোটগ্ৰহণ কেন্দ্ৰকেইটাত যোৱা 19 এপ্ৰিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল যদিও নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। বামেং আৰু নিয়াপিন বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ, ৰুমগং সমষ্টিৰ 2টা আৰু নাচো বিধানসভা সমষ্টিৰ 4টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হ'ব। পুৱা 6 বজাৰ পৰা বিয়লি 2 বজালৈ ভোটগ্ৰহণৰ সময় ধাৰ্য কৰা হৈছে। আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা। ৰাজ্যখনৰ 4টা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 47 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। আজি এই পৰ্যায়ৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা কোকৰাঝাৰৰ 3 গৰাকী আৰু ধুবুৰীৰ 2 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। আনফালে কোকৰাঝাৰ সমষ্টিত 12 গৰাকী, ধুবুৰী সমষ্টিত 13 গৰাকী, বৰপেটা সমষ্টিত 14 গৰাকী আৰু গুৱাহাটী সমষ্টিত 8 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত অহা 26 এপ্ৰিলত আউটাৰ মণিপুৰৰ উপৰি দেশৰ 88টা সংসদীয় সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত 1198 গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দ্বিতীয় পৰ্যায়ত অসমত 61 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কৰিমগঞ্জত 24, নগাঁৱত 13, দৰং ওদালগুৰিত 11, শিলচৰত 8 আৰু ডিফুত 5 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত ৰাজ্যখনৰ দৰং ওদালগুৰি সমষ্টিত এনডিএৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে শিলচৰত বিজেপি মিত্ৰজোঁটৰ পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধাশ্যাম বিশ্বাস
আৰু কংগ্ৰেছ দলৰ সূৰ্যকান্ত চৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰী আৰু AIUDFৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিব। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ অমৰ সিং টিছু, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বাৰ্নাৰ্ড চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে সমগ্ৰ দেশত দ্বিতীয় পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সামগ্ৰিকভাৱে 8.6% মহিলা প্ৰাৰ্থী আছে। এই পৰ্যায়ত অসম আৰু ত্ৰিপুৰাত দুগৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিব পৰা গৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ ভিতৰত মহিলা প্ৰাৰ্থী 8.2% আছিল। দ্বিতীয় পৰ্যায়ত কেৰালাত সৰ্বাধিক 25 গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে কৰ্ণাটকত 21 গৰাকী আৰু উত্তৰ প্ৰদেশত 10 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। যুৱ প্ৰজন্মৰ ভোটদাতাক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিৰ্বাচন আয়োগে নতুন নতুন কৌশল অৱলম্বন কৰাৰ সময়তে কামৰূপ জিলাৰ নিৰ্বাচনী বিষয়াই জিলাখনৰ উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ সহযোগত 3D প্ৰিণ্টেড বেলট মেচিন প্ৰস্তুত কৰি উলিয়াইছে। এই যন্ত্ৰটোৰ সহায়ত নতুন ভোটাৰসকলে ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰৰ বিষয়ে শিকাৰ লগতে ভোটদানৰ ক্ষেত্ৰত থকা শংকা আঁতৰ কৰি সজাগতা সৃষ্টি কৰিব বুলি প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জানিবলৈ দিছে। IIT গুৱাহাটীৰ ডিজাইন বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ অজিত কুমাৰৰ তত্বাৱধানত প্ৰস্তুত কৰা এই মেচিনটো পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণকাৰী কাৰ্যসূচীৰ অন্তৰ্গত। ই গ্ৰামাঞ্চলৰ ভোটাৰৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ সাজু হোৱা ভোটদাতাসকলক সজাগ আৰু লাভৱান কৰিব বুলি কামৰূপ জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জলিয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি মৰিগাঁৱত উপস্থিত হৈ জিলাখনত নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচনী জিলাত উপস্থিত হৈ বিষয়াগৰাকীয়ে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত আৰু নিৰ্বাচনী কাম কাজৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে এখন সভাত মিলিত হয়। সভাত শ্ৰীগোৱেলে ষ্ট্ৰং ৰুমৰ ব্যৱস্থাপনাৰ সন্দৰ্ভত বিতংভাৱে বুজ লোৱাৰ লগতে ৱেবকাষ্টিং, GPS ব্যৱস্থা, EVM ব্যৱস্থাপনা আদি বিষয় সন্দৰ্ভত আলোচনা কৰে। একেদৰে নগাঁৱতো মুখ্য নিৰ্বাচনী বিষয়াগৰাকী উপস্থিত হৈ নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে জিলা প্ৰশাসনৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে পৰ্যালোচনাত মিলিত হয়। ইয়াৰ পাছত বিষয়াগৰাকী নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু দছৰণ উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত উপস্থিত হৈ ষ্ট্ৰং ৰুম সামগ্ৰীসমূহৰ বিতৰণ ব্যৱস্থা আৰু খাদ্য যোগানকে ধৰি নিৰ্বাচনৰ সৈতে জড়িত সকলো ব্যৱস্থাপনাৰ বুজ লয়। কাৰ্বি আংলং নিৰ্বাচনী জিলাত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ডিফু, বোকাজান, হাওৰাঘাট, ৰংখাং, আমৰি আৰু হাফলং বিধানসভা সমষ্টিক সামৰি গঠিত ডিফু লোকসভা সমষ্টিৰ সৰ্বমুঠ 8,92,789 জন ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 4,45,084 জন হোৱাৰ বিপৰীতে 4,47,005 গৰাকী মহিলা ভোটাৰ আছে। নিৰ্বাচনী জিলাখনত 448টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া মধুমিতা ভাগৱতীয়ে জানিবলৈ দিছে। নিৰ্বাচনী জিলাখনৰ 20টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে পৰিচালনা কৰিব। ইপিনে জিলাখনত পোষ্টেল বেলটৰ জৰিয়তে বৰ্তমানলৈকে 355 জন ভোটাৰে ঘৰতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰঙিয়া নিৰ্বাচনী জিলাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৰঙিয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ ভোট কৰ্মীসকলৰ মাজত আজি অন্তিমটো প্ৰশিক্ষণ সম্পন্ন কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত 476টা ভোটকেন্দ্ৰৰ বাবে প্ৰায় 2000 পুলিং আৰু প্ৰিজাইডিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয়। ৰঙিয়া নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া দেৱাশিষ গোস্বামীয়ে আমাৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত 35% EVM আৰু VVPAT অতিৰিক্তভাৱে সাজু কৰা হৈছে বুলি জানিবলৈ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান, অসমৰ দ্ৰোণ ভূঞা, পাৰ্বতী বৰুৱা আৰু সৰ্বেশ্বৰ বসুমতাৰীলৈ পদ্মশ্ৰী সন্মান, বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ উপৰি কেইবাগৰাকী নেতাৰ নিৰ্বাচনী প্ৰচাৰ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বায়নাডত ৰোড শ্ব'ত অংশগ্ৰহণ,
ৰাজ্যখনৰ 4টা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 47 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী।